এই দালালজনে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক এড্ৰেছ কৰি আৰু গোটেই অসমীয়া সমাজক এড্ৰেছ কৰি তেখেতে অসন্মানীয় ভাৱেৰে তেখেতে এটা কথা কৈছে যে মিয়া কেনেকৈ খেদ আমি চাম, মিয়াবোৰ নহ'লে তহঁতে আপোনালোকে ভাত খাব নাপাব, আমুক তামুক চব্জি খাব নাপাব। তেওঁ মিয়াৰ লগত দুবাৰমান মুছলমানকো ব্যৱহাৰ কৰিছে শব্দটো, মুছলমান শব্দটো। অসমত যদি কোনোবাই মিয়াৰ বিৰুদ্ধে মাত দিছে সেইটো আমাৰ মুছলমানৰ বিৰুদ্ধে নহয়, সেইটো কথা অসমীয়া ৰাইজে জানে, অসমীয়া মুছলমানখিনিও জানে। 80ৰ দশকত যিটো আন্দোলন হৈছিল তাতো আমি হিন্দু মুছলমান কৰা নাছিলোঁ। আমাৰ বহুত ছাত্ৰ নেতা মুছলমান আছিল। এতিয়াও নহয়, এতিয়াও আমাৰ অসমীয়া ৰাইজে মুছলমানৰ বিৰুদ্ধে কথা কোৱা নাই, খালি মিয়াৰ বিৰুদ্ধে কৈছে। যিয়ে নহওক, এই দালালজনে নাজানে যে তাহাঁতে নিজৰ ভৰিত কেনেকৈ কুঠাৰ মাৰি আছে। মিয়াৰ প্ৰতি মৰম প্ৰীতি দেখুৱাই, অসমীয়া মানুহক ভেঙুচালি দেখুৱাই তাহাঁতে কেনেকৈ নিজৰ ভৰিত কুঠাৰ মাৰিছে। যিয়ে নহওক, এইবোৰ মানুহৰ কথাত বেছি গুৰুত্ব দি লাভ নাই। এওঁলোকৰ আগতেও কিছুমান ডাঙৰ ডাঙৰ লিডাৰে এইবোৰ কথা কৈছে। কিন্তু মই আজি আপোনালোকক এই কথাটোৰে ৰিলেটেড মই আপোনাক এটা কথা বেলেগ কথা ক'ব খুজিছোঁ। সেইটো হ'ল মিয়াবোৰক এই তিনি গগৈয়ে মিয়াবোৰক বৰ বিপাঙত পেলালেও। ইমান বিপাঙত পেলাব নালাগে নহয়, বুজি পাইছেনে পোৱা নাই? শুনক, এতিয়া মিয়াবোৰ বিপাঙত এইকাৰণে পৰিছে যে তাহাঁতে ভোট কাক দিব? এই তিনি গগৈৰ কাক দিব? তিনিওটা গগৈৰ দেখোন মৰম সমানেই তাহাঁতৰ প্ৰতি। এতিয়া কাক দিব? আৰু আমাৰ সেই দাড়ি থকা চাচাটো আছে নহয়, তেখেতকতো দিব লাগিব ভোট। এতিয়া ইমান বিপাঙত কেলৈ পেলাইছে এটা শ্ৰেণীৰ মানুহক আপোনালোকে? গতিকে ৰাইজ, তাহাঁতে ভোট এটা পাৰ্টিকুলাৰ পাৰ্টিকে দিব, কাৰণ তাহাঁতে নিজৰ স্বাৰ্থটো বুজি পায়। সেয়ে আপোনালোকেও আপোনালোকৰ স্বাৰ্থ বুজি পাওক। সেই মিয়াবোৰে এটা পাৰ্টিক কেতিয়াও ভোট নিদিয়ে, এইটো ক্ৰিষ্টেল ক্লিয়াৰ। গতিকে আপোনালোকে আপোনালোকৰ ভোটবোৰ বিভাজন হ'ব নিদিব। আৰু মই অসমীয়া মুছলমানবিলাকক আকৌ এবাৰ দোহাৰি অনুৰোধ কৰিছোঁ যে মিয়াৰ বিৰুদ্ধে যদি কোনোবাই কিবা কয়, সেইটোক মুছলমানৰ বিৰুদ্ধে কোৱা বুলি নাভাবিব। ধন্যবাদ। জয় অসম, জয় হিন্দ।